টিকেটৰ নামত পইচা খাইছিলে কিন্তু টিকট দিব নোৱাৰিলে বাবে দল ত্যাগ কৰিলে। বাহ, তোমালোক কি নেতা যে হবা। আমাৰ অসমৰ কংগ্ৰেছ দলৰ এইকেইটা নেতা চাই লওক। আজি এজনে যোগদান কৰিছে আকৌ বিজেপিত, কংগ্ৰেছৰ পৰা দল ত্যাগ কৰি প্ৰদ্যুৎ বৰদলৈ কেইদিন ধৰি খুব উজাৰি আছে। কিছুদিন আগতে ভূপেন বৰাও দল ত্যাগ কৰিলে, বিজেপিত যোগদান কৰিলে, কয় কংগ্ৰেছত ভাল নালাগে। ইহঁত মানুহ হৈছে কেৱল কংগ্ৰেছত থাকিহে। ইহঁতক ভোট দিছিলে কেৱল কংগ্ৰেছ দলটোক চাই পেলাইহে ইহঁতক ভোট দিছিলে। এই নহ'লে এই চোৰকেইটা কোনেও ভোট নিদিলে হয়। এইকেইটা চব চোৰ। এই চোৰকেইটা এতিয়া লাহে লাহে কংগ্ৰেছৰ পৰা আঁতৰি গৈ আছে। ভালেই হ'ল, ইলেকশ্যন আগতেই গুচি গ'ল ইহঁত, নহ'লে হয়তো আৰু কিবা বেয়া পৰিস্থিতি হৈ গ'লেহেঁতেন কংগ্ৰেছৰ। একো নাই, তহঁত যা, চোৰকেইটা যা, এতিয়া দালালি কৰিবি কৈ পেলাই বিজেপিৰ দালালিওতো কৰিব নোৱাৰিবি, চামচা হৈ থাকিব লাগিব তহঁতৰ। চামচা অবিহনে আৰু কাম নাই তোমালোকৰ, বুজিছা। এই বিজেপিত গ'লে নাই সন্মান আছে, না মান ইজ্জত, না কোনো একো আছে। অকল দুই এষাৰ পইচা পাবি আৰু ঘৰত চুপচাপ বহি থাকিবি। মামাই যি ক'ব মুখ বান্ধি সেয়াই শুনিব লাগিব। ইয়াৰ বাহিৰে তোমালোকৰ আৰু কোনো কাম নাই বিজেপিত, বুজিছা। কংগ্ৰেছত থাকোঁতে তোমালোকে টিকট বিক্ৰী কৰিছিলা, সেই আগতে টিকটৰ নামত পইচা খাইছিলা। এই বছৰততো পইচা খাব নোৱাৰিলা, কোটি কোটি টকা লুটপাট কৰিলে মানুহৰ পৰা। লুটপাট কৰি এতিয়া টিকটৰ বিক্ৰীৰ দায়িত্ব নাপালা, গৌৰৱ গগৈয়ে টিকট বিক্ৰী দিব নোৱাৰিলে, এতিয়া তোমালোকে দল পাল্টাই দিছা না। চোৰৰ হত চব চোৰ এইকেইটা চোৰৰ হতে কংগ্ৰেছ দলটোক বৰবাদ কৰি ৰাখিছে ইমান দিনে। গৌৰৱ গগৈ ভাল কাম কৰিছে, গুচি গৈছে যাওক। এইকেইটাৰ মুখৰ ফালে চাবই নালাগে, চোৰকেইটা।